শিকাইছিলোঁ মই অকল ডান্সে শিকাইছিলোঁ তাৰ বাহিৰে মই একো চিনি নাপাইছিলোঁ ডান্সৰ বাহিৰে আৰু তেওঁলোকৰ ইচ্ছা চ' ইচ্ছাৰটো কোনো বয়স নাথাকে হয়নে নাই চ' ইয়াতে ষ্টুডেণ্টছ মোৰ 4 বছৰৰ পৰা 65 ইয়াৰ্ছৰ ষ্টুডেণ্টছ আছে আৰু কিছুমান মানুহ থাকে যাৰ আধৰুৱা সপোন থাকে ডান্স শিকিব বিচাৰে কিন্তু তেওঁলোক ধৰি লওক আগতে সোনকালে বিয়া হৈ যায় এইটো ল'ৰা ছোৱালী হয় তেনেকৈ সংসাৰৰ দায়িত্বত তেওঁলোক সোমাই যায় কিন্তু তেওঁলোকৰ যোনটো ডান্সৰ হেঁপাহ সেইটো তেওঁলোকে জীয়াই ৰাখে আৰু চামহাও তেওঁলোকে ইয়াতে ভাবে কি য়েছ মোৰ আধৰুৱা সপোনটো হয়তো ইয়াতে পূৰা হ'ব হয়তো মেমে মোক বুজিব তেওঁলোকে সেইটো ভাবি জইন কৰে আৰু এতিয়া 65 ইয়াৰ্ছৰ ষ্টুডেণ্ট ফাৰ্ষ্ট টাইম ভাৰতনাট্যম শিকিছে মই ভাবোঁ কি এজন ডান্সাৰ হোৱাৰ আগত ফিটনেছ থকাটো বহুত ইম্পৰ্টেণ্ট বিকজ ইফ ইউ ৱান্ট টু বি এ গুড ডান্সাৰ ইউ হেভ টু বি ফিট আপুনি এজন সুস্থ শৰীৰ আৰু সবল মাইণ্ড লৈহে আপুনি এগৰাকী ভাল ডান্সাৰ হ'ব পাৰিব কাৰণ ডান্সত যথেষ্ট সাধনা যথেষ্ট শক্তি যথেষ্ট ফ্লেক্সিবিলিটি লাগে আমি বহুত দীঘল সময় লৈ আমি ৰিহাৰ্চেল কৰিব লগা হয় চ' সেইটো কাৰণে সিমানখিনি বডি ষ্ট্ৰেংথৰ কাৰণে আমাক য়োগাটো খুবেই জৰুৰী হয় চ' আমি ইয়াতে য়োগা অকল ডান্স বুলিয়ে নহয় আমি স্পেচিয়েলি য়োগা শিকাওঁ বিশেষকৈ মহিলাসকলৰ কাৰণে আমি য়োগা শিকাওঁ বেছিক টু এডভান্স য়োগা শিকোৱা যায় আৰু ইয়াতে আমাৰ য়োগা কোচ আহে জিমনাষ্টিক্স কোচ আহে আৰু ভাৰতনাট্যম মই আৰু মোৰ ডিচাইপলছ যোন মোৰ আণ্ডাৰত শিকিছে তেওঁলোকেহে ইয়াতে শিকায় ইয়াতে আমাৰ টাইমিং লৈ যদি টাইমিং দিয়া যায় সেই টাইমিংটো আমি মেইনটেইন কৰোঁ ফাৰ্ষ্ট কথা আৰু ইয়াতে আমি ব্যৱসায়তকৈ ওপৰত আমাৰ কাৰণে এটা সাধনা হয় ৱৰ্কশ্বিপ চ' সেইটো কাৰণে মানুহে নিজেই ফিল কৰে সেই ৱৰ্কশ্বিপটো আৰু সেইকাৰণে বহুত ষ্টুডেণ্টছ যোন কেতিয়াবা কিবা কাৰণত এৰিও দিব লগা হয় হয়তো ষ্টাডিজৰ কাৰণে বা কাৰোবাৰ বিয়া হৈ যায় বা কাৰোবাৰ ট্ৰেন্সফাৰ হয় আকৌ 2 বছৰ 3 বছৰ পিছত আকৌ ঘূৰি আহে আৰু এইখন স্কুল সেইটো কাৰণে জইন কৰিব লাগে কাৰণ ইয়াত অকল আমি ডান্স জিমনাষ্টিক্স য়োগাই নহয় ইয়াতে মানুহে জীৱনটো জীয়াব কেনেকৈ লাগে মানুহৰ জীৱনৰ পাৰ্পাছ কি হয় ট্ৰেন্সফৰ্মেশ্যন অফ লাইফ এই বস্তুবোৰো বহুত গুৰুত্ব দিয়া যায় নমস্কাৰ দৰ্শকসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডেম'ক্ৰেটিক আছাম আশা কৰোঁ আপোনালোকে আমাৰ বিশেষ অনুষ্ঠান সফলতাৰ চিঠি চাই আছে আৰু আপোনালোকে দিয়া মৰমৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক বিগত খণ্ডবোৰত যিদৰে আমি সমাজৰ বিভিন্ন স্তৰত নীৰৱে কাম কৰি সফলতা অৰ্জন কৰা ব্যক্তিসকলক যিদৰে আপোনালোকৰ ওচৰত চিনাকি কৰাই দিওঁ সফলতাৰ চিঠিৰ জৰিয়তে আজিও তেনে এগৰাকী বিশেষ মহিলাক আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ তেখেত হৈছে সত্যপূৰ্ণ একাডেমীৰ প্ৰতিষ্ঠাপক গুৰু তথা মটিভেশ্যনেল স্পীকাৰ ৱেলনেছ ট্ৰেইনাৰ তথা সামাজিকভাৱে খুব ভাল কাম কৰি থকা পল্লৱী দুৱাৰা বাইদেউ আমাৰ ওচৰত আছে বাইদেউ আপোনাক আমাৰ ডেম'ক্ৰেটিক আছামৰ অনুষ্ঠান সফলতাৰ চিঠিক স্বাগতম জনাইছোঁ নমস্কাৰ বাইদেউ খুব ব্যস্ততা দেখিছোঁ আজি আহিছোঁ আপোনাৰ স্কুলত খুব ভাল লাগিছে সৰু ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ নাচ প্ৰশিক্ষণ কৰি আছে আৰু আপুনি ইমান ধুনীয়াকৈ তেওঁলোকক নিয়াৰিকৈ শিকাইছে তাৰ বাবে বহুত ভাল লাগিলে আপোনাক গতিকে বাইদেউ এই যাত্ৰাটো আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে আপোনাৰ কৰ্মজীৱন আৰু আপুনি সত্যপূৰ্ণৰ গোটেই জাৰ্ণিটো কেতিয়াৰ পৰা আৰম্ভ কৰিলে আমাৰ দৰ্শকক জাৰ্ণিটো আৰম্ভ কৰোঁ একচুৱেলি এক্সিডেণ্টলি জাৰ্ণিটো আৰম্ভ কৰা গৈছিলে মই এগৰাকী CA ফাইনেল ষ্টুডেণ্ট আছিলোঁ আৰু মই ডান্স কৰি খুব ভাল পাইছিলোঁ কেতিয়াও ভবা নাছিলোঁ স্কুল এখন খুলিম বা তেনেকুৱা কিবা কথা খালি মই ডান্স বহুত ভাল পাইছিলোঁ তাৰ বাহিৰে একো নাজানো অকল ডান্সে জানো চ' সেইটো কাৰণে মই যেতিয়া ক'লোঁ যে মই চাকৰি কৰাৰ লগে লগে ৰাতিপুৱা চাকৰি কৰা কৰি য়োগা শিকাই যাম আৰু চাকৰি কৰি আহি মই ষ্টুডেণ্টছ যিমান গোট খাই আৰু ডান্স শিকাম দেউতাই ক'লে ঠিক আছে হ'ব ঠিক আছে তেতিয়া মই দেউতাহঁতে পঢ়া শুনাত থকাটো বেছি বিচাৰিছিলে আৰু তো তেনেকৈ কৰোঁতে 3টা ষ্টুডেণ্ট দি ষ্টাৰ্ট কৰিছিলোঁ মই এই অনুষ্ঠান সত্যপূৰ্ণ একাডেমীত তাৰপিছত লাহে লাহে 5টা হ'ল 6টা হ'ল 7টা হ'ল 100টা হ'ল তেনেকৈ বাঢ়ি গৈ থাকিল এতিয়াতো মই চাকৰি আৰু ডান্সৰ স্কুলটো একেলগে মেইনটেইন কৰিব নোৱাৰা হ'লোঁ তাৰপিছত কয় ন য'ত আপোনাৰ পেশ্যন থাকে সেইটোৱে প্ৰফেশ্যন বনোৱাটো বেছি ভাল আৰু হয়তো মোক ডেষ্টিনিয়ে চুজ কৰিলে সত্যপূৰ্ণ একাডেমী মই চুজ কৰা নাছিলোঁ ডেষ্টিনিয়ে ভাগ্য চুজ কৰিলে মোক আৰু তেনেকৈ এজন একাউণ্টেণ্টৰ পৰা এগৰাকী প্ৰফেশ্যনেল ডান্সাৰ
হিচাপে মই নিজকে এষ্টাব্লিছ কৰিলোঁ যেতিয়া মই ষ্টুডেণ্টছৰ মৰম পালোঁ আৰু ষ্টুডেণ্টছে বহুত বিশ্বাস কৰিলে কাৰণ যেতিয়া প্ৰথম 3জন ষ্টুডেণ্টছ আছিলে তাৰ পৰা 3জনৰ পৰা 100জনৰ জাৰ্ণি তো যদি ভাবোঁ অকল ষ্টুডেণ্টছৰ মৰম আৰু বিশ্বাস কাৰণ তেওঁলোকৰ যদি মৰম আৰু বিশ্বাস নাথাকিলে হয় হয়তো আজি মই ক'ৰবাত চাকৰি কৰি থাকিলোঁ হয় কিন্তু অকল ষ্টুডেণ্টছৰ কাৰণেহে আজি মই ইয়াতে আছোঁ আৰু তাৰ কাৰণে মই বিশেষ ধন্যবাদ দিম ষ্টুডেণ্টছ আৰু তেওঁলোকৰ গাৰ্জেনক যোনে মোক ইমান মৰম ইমান বিশ্বাস আৰু ইমান আদৰ দিছে গতিকে কমাৰ্চৰ পৰা এটা জাৰ্ণি ডান্সলৈ এইটো এটা খুব দীঘলীয়া যাত্ৰা আপোনাৰ হয় গতিকে বাইদেউ ইয়াতে সত্যপনা যিদৰে আপুনি এতিয়া ক্লাছিকেল মানে ভাৰত নাট্য পৰম্পৰা শিকাই আছে নহয় জানো এইটোৰ বাইদেউ কেতিয়াৰ কোন চনত যেতিয়া আপুনি মানে স্থাপিত কৰিছিল তেতিয়াৰ পৰা আৰম্ভ কৰিছিল নে ভাৰত নাট্যম হয় কোন চনত আছিলে এইটো হয় এইটো মই 2015 চন মই এগৰাকী ফাৰ্ষ্ট মানে আপুনি কোনটো কি ক্লাছৰে আৰম্ভ কৰিছিল মই 1999ত ফাৰ্ষ্ট টাইম ডান্স শিকিছিলোঁ একচুৱেলি মই মেথছত অলপ উইক আছিলোঁ তো মই দেউতাক ক'লোঁ মই যদি মেথছটো যদি মোৰ ভাল হয় তেতিয়াহ'লে কিন্তু তুমি মোক ডান্সত দিব লাগিব তো দেউতাই ক'লে ঠিক আছে হ'ব তো লাকিলি মোৰ মেথছৰ পৰীক্ষা সেইটো বছৰ খুব ভাল হ'ল তো দেউতাই মোক ডান্সত দিলে নাম লগালে আৰু মই পদ্মশ্ৰী পুষ্পা ভূঞাৰ আণ্ডাৰত মই প্ৰশিক্ষণ গ্ৰহণ কৰিলোঁ আৰু তাৰপিছত সৰুৰ পৰাই ডান্সৰ বেলেগ জুতি আৰু বুজাব নোৱাৰি আৰু তাৰপিছত 2015 চনত মোৰ ড্ৰয়িং ৰুমৰ পৰা কাৰণ তেতিয়াতো মই সত্যপনা একাডেমি ষ্টাৰ্ট কৰাই নাছিলোঁ কাৰণ তেতিয়া মই চাকৰি কৰি আছিলোঁ চ' মোৰ ড্ৰয়িং ৰুমৰ পৰা মই সত্যপনা একাডেমিৰ সৃষ্টি হৈছিলে মোৰ ঘৰৰ ড্ৰয়িং ৰুমৰ পৰা হয় তাৰ পৰা জাৰ্ণিটো ষ্টাৰ্ট তাৰ পৰা মোৰ জাৰ্ণিটো ষ্টাৰ্ট আৰু প্ৰথম কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছিল 3জন অকল 3জন ছাত্ৰ ছাত্ৰী আছিলে আৰু আজি ভগৱানৰ আশীৰ্বাদত মোৰ দেন 3000 ষ্টুডেণ্টছক মই শিকাইছোঁ এতিয়ালৈ আপোনালোকে আমি যেনেকৈ গম পাওঁ আপোনালোকে অফলাইন আৰু অনলাইন দুইটাই শিকায় দুইটা প্ৰশিক্ষণ দিয়ে এতিয়া অফলাইনটো কেনেকৈ দিয়ে চৰি অনলাইনটো হয় অনলাইন ষ্টাৰ্ট হ'ল আমাৰ ক'ভিডৰ পৰা 2020 কাৰণ তেতিয়া চব অনলাইন হৈ গৈছিলে তো তেতিয়া মই জুম এপ্লিকেশ্যনটো ডাউনলোড কৰিলোঁ আৰু আউট অফ ইণ্ডিয়া ষ্টুডেণ্টছ আছে মোৰ বেলজিয়ামৰ পৰা ষ্টুডেণ্টছ আছে যোনে ভাৰত নাট্যম য়োগা ট্ৰেইনিং লয় আৰু তেওঁলোকে কাম দেখিছে ফেচবুকত দেখিছে ইনষ্টাগ্ৰামত দেখিছে আৰু অনলাইন আৰু অফলাইন আমি একেলগে লওঁ কোনো ধৰণৰ ডিফাৰেঞ্চ নাই মানে এনেকুৱা নহয় যে অকল অফলাইন কেইটাই প্ৰিফাৰেঞ্চ পাব অনলাইনো ইকুৱেলি সিমানেই প্ৰিফাৰেঞ্চ পায় আৰু সিমানেই যত্ন পায় হয় তাতে ছাত্ৰ ছাত্ৰীৰ কিমান মানে আগ্ৰহটো কিমান দেখে আপোনালোকে বহুত আগ্ৰহ হয় তেওঁলোকে অলপ যদি লেট হওঁ মোক মেছেজ কৰে মেম আজি ক্লাছ হ'বনে আমি ৰখি আছোঁ তেনেকুৱা ধৰণৰ ইনফেক্ট যদি বহুত বানপানীও হয় বা কিবাও হয় যেনে পানী চানী হ'লে অলপ ষ্টুডেণ্টছ ধৰি লওক অহাৰ এটেণ্ডেঞ্চটো অলপ কমি যায় কিন্তু ইয়াত তেনেকুৱা নহয় বানপানী হ'লেও তেওঁলোকে পেন পুচাই পেলাই আহে পানী গছকি আৰু ইয়াতে পৰীক্ষণ কৰি লয় চ' আগ্ৰহ মানে সাংঘাতিক আগ্ৰহ গতিকে ছাত্ৰ ছাত্ৰীৰ পৰা আপোনাৰ বিভিন্ন বয়সৰ ব্যক্তিসকলক আপুনি শিকাইছে হয় হয় মানে মহিলা পুৰুষসকলক শিকাইছে কওকচোন একচুৱেলি যেতিয়া মই ডান্স শিকাইছিলোঁ মই অকল ডান্সে শিকাইছিলোঁ তাৰ বাহিৰে মই একো চিনি নাপাইছিলোঁ ডান্সৰ বাহিৰে আৰু তেওঁলোকৰ ইচ্ছা চ' ইচ্ছাৰটো কোনো বয়স নাথাকে হয়নে নাই চ' ইয়াতে ষ্টুডেণ্টছ মোৰ 4 বছৰৰ পৰা 65 ইয়াৰ্ছৰ ষ্টুডেণ্টছ আছে আৰু কিছুমান মানুহ থাকে যাৰ আধৰুৱা সপোন থাকে ডান্স শিকিব বিচাৰে কিন্তু তেওঁলোক ধৰি লওক আগতে সোনকালে বিয়া হৈ যায় এইটো ল'ৰা ছোৱালী হয় তেনেকৈ সংসাৰৰ দায়িত্বত তেওঁলোক সোমাই যায় কিন্তু তেওঁলোকৰ যোনটো ডান্সৰ হেঁপাহ সেইটো তেওঁলোকে জীয়াই ৰাখে আৰু চামহাও তেওঁলোকে ইয়াতে ভাবে কি য়েছ মোৰ আধৰুৱা সপোনটো হয়তো ইয়াতে পূৰা হ'ব হয়তো মেমে মোক বুজিব তেওঁলোকে সেইটো ভাবি জইন কৰে আৰু এতিয়া 65 ইয়াৰ্ছৰ ষ্টুডেণ্ট ফাৰ্ষ্ট টাইম ভাৰত নাট্যম শিকিছে টাফ হয় বহুত টাফ হয় অলপ বয়সস্থ হ'লে অলপ ভৰি চৰি বেণ্ড কৰিবলৈ টাফ হয় কিন্তু মই ইম্পচিবল বুলি নকওঁ হয় বাইদেউ ইয়াতে আপোনাৰ ভাৰত নাট্যমৰ লগতে আপুনি য়োগাও শিকায় হয় আৰু জিমনাষ্টিকো শিকায় হয় সেই আৰু ধৰক যিহেতু ভাল নৃত্য মানে নৃত্য কৰিবলৈ হয়তো আমি মানসিক আৰু শাৰীৰিকভাৱে আমি সবল হ'ব লাগিব সেই ক্ষেত্ৰত আপুনি বহুত গুৰুত্ব দিছে সেই বিষয়ে কওকচোন হয় তাৰমানে মই ভাবিছিলোঁ যেতিয়া মই ডান্স স্কুলখন খুলিম তেতিয়া মই কলাক্ষেত্ৰ ষ্টাইল খুলিম কাৰণ মোৰ গুৰু পদ্মশ্ৰী পুষ্পা ভূঞা তেওঁ শিকিছিলে কলাক্ষেত্ৰ চেন্নাইৰ পৰা আৰু আমি কলাক্ষেত্ৰ চেন্নাইৰ উদাহৰণেই দিওঁ তো মই ভাবিছিলোঁ তেওঁলোকে মোৰ গুৰুৱে যেনেকৈ শিকিছে বা মই যেনেকৈ শিকিছোঁ ঠিক তেনেকৈ ছেইম মই পৰিৱেশ ইয়াতে দিম কলাক্ষেত্ৰ ভাৰত নাট্যম ষ্টাইল শিকাম কিন্তু ভাৰত নাট্যমৰ লগে লগে যদি তেওঁলোকক মই য়োগা বা জিমনাষ্টিক্সৰো শিক্ষা দিওঁ তো তেওঁলোকৰ বডি ষ্ট্ৰেংথ বডি ষ্টেমিনা আৰু বেলেগ ভাৰত নাট্যম ডান্সতকৈ তেওঁলোক যথেষ্টখিনি ভাল হ'ব
থ্ৰু এক্সপ্ৰেছনছ থ্ৰু বডি ষ্টেমিনা তেওঁলোক অভাৰঅল গোটেইখিনি গ্ৰ'থ হ'ব সেইটো ভাবিয়ে মই তেওঁলোকক জিমনাষ্টিক্স আৰু য়োগাৰ প্ৰশিক্ষণ দিলোঁ আৰু মই নিজেও এগৰাকী জিমনাষ্ট হয় মই লেভেল 4লৈ জিমনাষ্টিক্স শিকিছোঁ মানে 2 বছৰ মই জিমনাষ্টিক্স শিকিছিলোঁ প্ৰদীপ ছাৰৰ পৰা এই তাত তেওঁলোকৰ ল'ৰা ছোৱালীখিনিৰ বা অভিভাৱকসকলৰ কিমান আগ্ৰহ দেখে যিহেতু আপুনি ইয়াত জিমনাষ্টিক্সো শিকায় য়োগাও শিকায় ইয়াৰ লগত যিহেতু জড়িত তেওঁলোকৰ মানে আগ্ৰহটো কিমান থাকে কি কয় আপুনি তেওঁলোকে বহুত আগ্ৰহী হয় আৰু ষ্টুডেণ্টছখিনিয়ে ধৰি লওক সময় আগতে আহি পাই যায় আৰু জিমনাষ্টিক্স আছে বুলি ধৰি লওক ভাৰতনাট্যম জিমনাষ্টিক্স একেলগে যিহেতু শিকোৱা যায় 2 ঘণ্টাৰ ক্লাছ হয় মাজতে 15 মিনিট ব্ৰেক তেওঁলোক বহুত আগতে আহি ধৰি লওক টিফিন চিফিন লৈ আহে এনেকুৱা ধৰণৰ যথেষ্টখিনি আগ্ৰহী হয় তেওঁলোক আৰু যথেষ্ট তেওঁলোকে ডেভেলপো কৰিছে আৰু মই জনাব পাই অতিকে সুখী যে ইয়াতে হংকঙৰ পৰা বাডিং টেলেণ্ট অফ ইণ্ডিয়া এৱাৰ্ডো পোৱা হৈছে বাডিং টেলেণ্ট অফ ইণ্ডিয়া হয় আৰু কি ছাত্ৰ ছাত্ৰীৰ ধৰক মানে পাৰ্চনেল ক্ষেত্ৰত আৰু কি গুণৰ দৰকাৰ হয় এই ভাৰত যেনেকৈ আপুনি য়োগা শিকায় জিমনাষ্টিক শিকায় আৰু মানসিক বা মানে শাৰীৰিকভাৱে তেওঁলোকৰ কিমান মানে ষ্ট্ৰং হ'ব লাগিব কিমান মানুহে ৰেডি হ'ব লাগিব কি গুণৰ দৰকাৰী ইয়াৰ বাহিৰে এজন ডান্সাৰ হ'বলৈ তেওঁলোকৰ চবতকৈ ইম্পৰ্টেণ্ট গুণ হৈছে ষ্টেমিনাটো বহুত বেছি লাগিব নেক্সট হৈছে সাধনা যদি ডেডিকেশ্যন নাথাকে যদি ৱৰ্শ্বিপ নাথাকে নিজৰ আৰ্ট ফৰ্মত তেওঁলোকে কৰি যাব কিন্তু তেওঁলোকৰ ডান্সটো লাইক আৰ্টিফিচিয়েল ৰ'জ যেনেকৈ এটা নেচাৰেল ৰ'জ আৰু আৰ্টিফিচিয়েল ৰ'জৰ মাজত ডিফাৰেঞ্চ আছে ঠিক তেনেকৈ ডান্স শিকিবলৈ ডান্সৰ বাহিৰেও যদি গুণ লাগে তেতিয়া তেওঁলোকৰ সাধনা হ'ব লাগিব তেওঁলোকৰ নৃত্যৰ প্ৰতি তেওঁলোকৰ এনাৰ্জি হ'ব লাগিব তেওঁলোকৰ আগ্ৰহ হ'ব লাগিব তেওঁলোক চিনচিয়াৰ হ'ব লাগিব তেওঁলোক পাংচুৱেল হ'ব লাগিব বাইদেউ এতিয়া যিহেতু আপোনাৰ বৰ্তমান গুৱাহাটীত আপোনাৰ চিলপুখুৰীত আছে হয় হয় তাত এতিয়া আপোনালোকে কিমান ছাত্ৰ ছাত্ৰী আছে আৰু কিমান মানে ব্যক্তিসকলক আপুনি মহিলা পুৰুষসকলক শিকাই আছে এতিয়া মোৰ কাৰেণ্টলি মোৰ এবভ 100 ষ্টুডেণ্টছ আছে অফলাইন আৰু ক্লাছ কেতিয়া হয় আমাৰ এভৰিডে ক্লাছেছ হয় আমাৰ ৰাতিপুৱা ক্লাছেছ হয় ইভিনিঙো ক্লাছেছ হয় বেচ বাই বেচ আমাৰ ক্লাছেছ চলি থাকে কিন্তু এটা বস্তু মই এটা বেচত বেছি ষ্টুডেণ্টছ নলওঁ কাৰণ ষ্টুডেণ্টছবোৰ বহুত দূৰৰ পৰা আহে কিছুমান ষ্টুডেণ্ট চ' তেওঁলোকক সেইখিনি কোৱালিটি দিবলৈ মই বেচ বেছিকৈ ৰাখিছোঁ কিন্তু বেছি ষ্টুডেণ্টছ হ'লে ইট উইল লাইক এ ফিছ মাৰ্কেট কাৰণ তেওঁলোকে এইটো কোৱালিটি নাপাব চ' মোৰ মেইন হৈছে যে তেওঁলোকে যে ডান্স শিকিছে তেওঁলোকে এইটো কোৱালিটি পাব লাগিব সেইটো কোৱালিটি পাবলৈ মই সীমিত ষ্টুডেণ্টছকহে মই এণ্ট্ৰেঞ্চ দিওঁ ষ্টুডেণ্টছক পাৰ বেচ গতিকে বাইদেউ ইয়াতে আপোনাক সুধিব বিচাৰিছোঁ যে ইয়াত ধৰক বহুতো ছাত্ৰ ছাত্ৰী আহে ল'ৰা ছোৱালীও আহে শিকিবলৈ বহুতে হয়তো সফল হৈ পেলাই ইয়াতে ওলাই যায় কিছুমান হয়তো মানে ট্ৰেইনিং পিৰিয়ডত মানে আধাতে এৰিব লগা হয় বা তেওঁলোকে যিমানখিনি পাৰফৰ্ম কৰিব লাগে হয়তো অভিভাৱকৰ ক্ষেত্ৰত বা আপোনালোকৰ দৃষ্টিত যিমানখিনি পাৰফৰ্ম কৰিব লাগে তেওঁলোকে অসফল হৈ যাব আচলতে কিছুমান তাৰ কাৰণটো বিশেষ কি তাৰ এটাই কাৰণ হৈছে ইম্পেচেণ্ট ধৈৰ্য কম তেওঁলোকক লগালগ ৰিজাল্ট লাগে এমাহতে তেওঁলোক দে ৱান্ট টু বি আ ভেৰি গুড ডান্সাৰ তেওঁলোক এমাহতে তেওঁলোকে প্ৰগ্ৰেম কৰিব বিচাৰে তো দে নিড গুড ৰিজাল্টছ চ' এনেকুৱা ষ্টুডেণ্টছ মই পাইছোঁ নোপোৱা নহয় যোনে ধৰি লওক আধাতে এৰি দিয়া হৈছে তেওঁলোকৰ নিজৰ ডান্সৰ প্ৰতি বিশ্বাস কম আৰু তেওঁলোকৰ ধৈৰ্য যোনটোত লাগে কাৰণ ডান্সত ধৈৰ্য লাগেতো যথেষ্টখিনি সেই ধৈৰ্যটো তেওঁলোকৰ বহুত কম সেইটো কাৰণে তেওঁলোকৰ পেচেঞ্চ যিহেতু নাই দে আৰ ভেৰি ৰেষ্টলেছ সেইটো কাৰণে সেইটোৱে মেইন ৰিজন হয় যে দে আৰ নট চ' ছাকচেছফুল ইন কম্পেৰিজন টু আদাৰ ষ্টুডেণ্টছ গতিকে ধৈৰ্য খুব লাগে আৰু ইয়াত সেইকাৰণে মেণ্টেল হেল্থ বা ৱেলবিঙৰ কথাও আহি পৰে যে মই যে ক'লোঁ য়োগাখিনিও আমি প্ৰশিক্ষণ দিওঁ কাৰণ য়োগা মেডিটেশ্যন এইবোৰ আপোনালোকক লাইফটো জীয়াব কেনেকৈ লাগে পেচেণ্ট কেনেকৈ হ'ব লাগে এই বস্তুবোৰৰ ট্ৰেইনিং দিয়া যায় বাইদেউ যিহেতু আপুনি প্ৰায় ভাৰতনাট্যম 10 বছৰৰ আপোনাৰ অভিজ্ঞতা আছে আৰু ইয়াৰ লগতে আপুনি ইণ্টাৰনেশ্যনেল চাৰ্টিফাইড য়োগাৰ এটা ৱেলনেছ কোচ আপুনি দিয়ে আৰু য'ত আপুনি এক্সপাৰ্টাইজ কৰে সূৰ্য নমস্কাৰ আৰু চক্ৰ বেছ হিলিং এটা আপুনি কৰে আৰু লগতে আপুনি ফ'কাছ কৰে মাইণ্ডফুলনেছ আৰু ফেমিনিন এনাৰ্জি আৰু লগত সেই আপুনি অন্তৰ্ভুক্ত কৰে গতিকে ইয়াৰ গোটেই কথাখিনি কওকচোন অ'কে মাইণ্ডফুলনেছ হৈছে উইদাউট বিং জাজমেণ্টেল অন ইয়ৰ চেল্ফ জাজমেণ্টেল মানে কি এইটো মোৰ লগত কিয় হ'ল মোৰ লগতহে সদায় বেয়া হ'ব লাগেনে মোৰহে এনেকুৱা হ'ব লাগে সদায় মানুহে মইকে থাকে তাহাঁতি নিজকে কুৱেশ্যন কৰে নিজৰ এক্সিষ্টেঞ্চত যে মোৰ ইমান বেয়া দিন কিয় চলি আছে কিন্তু একচুৱেলি এইটো ইউনিভাৰ্চেল হয় কাৰণ চবৰে বেয়া দিন চলিব পাৰে বা চবৰে ভাল দিন চলিব পাৰে হোৱাট এভাৰ চ' মাইণ্ডফুলনেছ ইজ ছামথিং ৱেৰ ইউ আৰ নট জাজমেণ্টেল অন ইয়ৰ চেল্ফ আপুনি নিজক লৈ জাজমেণ্ট পাছ নকৰে সেইটো এটা কথা আৰু চক্ৰ হৈছে আমাৰ বডিটো 7টা চক্ৰ থাকে
আৰু আমাৰ চক্ৰা হিলিংটো বহুত দৰকাৰ হয় চ' চক্ৰা হিলিং থাকিলে আমাৰ বেমাৰ আজাৰো হোৱাৰ চান্সেছ কম থাকে আমি মেণ্টেল ক্লিয়াৰিটি থাকে আমাৰ ফ'কাছ থাকে আৰু লাইফৰ জাৰ্ণিটো আমাৰ ইজি হৈ পৰে হয় হয় বাইদেউ আৰু তাৰ লগতে আপুনি এতিয়া নেশ্যনেল হওক বা ইণ্টাৰনেশ্যনেল আপুনি ৱৰ্কশ্বপো কৰাই আছে হয় আৰু ট্ৰেইনিঙো প্ৰভাইড কৰি থাকে বুজিছে হয়। ৱৰ্কশ্বপ আপুনি মানে ৱেলনেছ ছেশ্যন আপুনি বাহিৰতো দিছে ইণ্টাৰনেশ্যনেল হয়। অনলাইন দিয়ে হয় মই অফলাইন দিছিলোঁ অফলাইন দি আছে হয়। তেনেকুৱা ছেশ্যনবিলাক সেই হয়। বিষয়ে কওকচোন একচুৱেলি মই মিছেছ ইণ্ডিয়া আৰ্ট আছিলোঁ 2018 মোৰ বিয়া হৈছিলে ত' 2018 ছেপ্টেম্বৰত মই মিছেছ ইণ্ডিয়া আৰ্ট আছিলোঁ চ' তাতে আমি ৱেলনেছ ছেশ্যন কৰোৱা হৈছিলে তাতে আমি কৰাইছিলোঁ ৱেলনেছ ছেশ্যন আৰু বাইদেউ ইয়াতে আপোনাৰ আৰু বাহিৰত আপুনি অসমৰ বাহিৰত বা ইয়াত ক'ত আপোনালোকে এই অৰ্গেনাইজেশ্যনটো কৰিছে মানে পাৰ্টিচিপেট কৰিছে আমি দিল্লীত কৰিছিলোঁ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ক্লাছিকেল ডান্স তাতে মোৰ ষ্টুডেণ্টছে ফাৰ্ষ্ট প্ৰাইজ পাইছিলে বহুত চ'ল' এণ্ড ডুৱেট আৰু তেনেকৈ আমি হংকঙত কৰিছিলোঁ আৰু আমি প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছিলোঁ নাট্যশাস্ত্ৰ ফেষ্টিভেল অফ ডান্স এণ্ড য়োগা আমাৰ সত্যপূৰ্ণ একাডেমী স্কুলে অৰ্গেনাইজ কৰিছিলে য'ত ৰিনাউণ্ড কথক ডান্সাৰ বাৰণী মেধি বাইদেউ মেঘৰঞ্জনী বা আৰু আপোনাৰ সত্ৰীয়া ডান্সাৰ ৰামকৃষ্ণ তালুকদাৰ ছাৰ তেওঁলোকৰ ষ্টুডেণ্টছো গৈছিলে আমি ডুবাইত অৰ্গেনাইজ কৰিছিলোঁ ডুবাইত আৰু তাৰ উপৰিও আমি ইণ্ডিয়ান কনষ্টুলেট অডিটৰিয়াম ডুবাইতে পাৰফৰ্ম কৰিছোঁ বাইদেউ আপুনি ডুবাইত আপুনি নেশ্যনেলৰ কথা ক'লে ইণ্টাৰনেশ্যনেল ডুবাইৰ কথা ক'লে সেই অভিজ্ঞতাটোৰ বিষয়ে কওকচোন বাহিৰৰ অভিজ্ঞতাটো আৰু ইয়াৰ পৰা দুদিন আপোনালোকৰ গোটেই টীম এটা গৈছিলে ল'ৰা ছোৱালীৰ সেই অভিজ্ঞতাৰ বিষয়ে কওকচোন ডুবাইৰ অভিজ্ঞতা ডুবাইৰ অভিজ্ঞতাটো অফক'ৰ্ছ বহুত চেলেঞ্জিং আছিলে কাৰণ আমাৰ লাষ্টৰ পিনে আমাৰ হলটো মানে চেঞ্জ হৈ গ'ল আমি প্ৰগ্ৰেম কৰাৰ কথা আছিলে ইণ্ডিয়ান কনষ্টুলেট অডিটৰিয়াম কিন্তু কিবা কাৰণত আমি ছেইণ্ট হাৱাৰ্ডছত পাৰফৰ্ম কৰিব লগা হৈছিলে লাষ্ট মুমেণ্টত চ' চেলেঞ্জিং আছিলে মই নকওঁ ইজি আছিলে বাট এইটো হয় যে তেতিয়া আমি বহুত কিবা ডাঙৰ কৰিব বিচাৰে ইজি নাথাকে কেতিয়াও ৰাস্তাটো চ' অফক'ৰ্ছ বহুত টাফ আছিলে কিন্তু তাৰ পৰা আমি শিকিবও পাৰিলোঁ আৰু প্ৰাউডো ফিল কৰোঁ যে ইমানখিনি ধৰি লওক আমি ছাত্ৰ ছাত্ৰী গুৰু এৰাউণ্ড 50জন ষ্টুডেণ্টছ হৈছিলে ষ্টুডেণ্টছ গাৰ্জেন মিলি পেলাই তেওঁলোকক আমি ডুবাই ট্ৰিপ দিছিলোঁ 5 ডেজৰ ট্ৰিপ আছিলে তেওঁলোকে ডান্স পাৰফৰ্ম কৰিছিলে তাতে তেওঁলোকে আমি আবুধাবিত গৈছিলোঁ চ' গ্ৰেণ্ড মস্ক দেখিছিলোঁ চ' তেনেকুৱা ধৰণৰ বহুতখিনি এক্সপ'জাৰো দিয়া হৈছিলে চ' অভিজ্ঞতাটো বহুতেই ভাল আৰু আশা কৰোঁ কি আগলৈ আমি আৰু তেনেকুৱা কাম কৰি যাব পাৰোঁ এতিয়া আৰু তেনেকুৱাৰ মানে প্ৰগ্ৰাম আছে নেকি বাহিৰত তেনেকুৱা আমি প্লেনিং কৰি আছোঁ আৰু আশা কৰোঁ সোনকালে যেন আমি তাৰ ওপৰত একশ্যন ল'ব পাৰোঁ এক্সিকিউট যেন হয় প্লেনিংটো কৰি আছোঁ গতিকে বাইদেউৰ পৰা বহুতখিনি কথা গম পালোঁ বাইদেউৰ কথা গম পালোঁ ছাত্ৰ ছাত্ৰীৰ কথা গম পালোঁ আৰু চৰিত্ৰপূৰ্ণৰ কথা গম পালোঁ গতিকে বাইদেউ ইয়াতে আমি সুধিব বিচাৰিছোঁ আপুনি যেতিয়া একদম প্ৰাৰম্ভিক সময়ত যেতিয়া আপুনি ছাত্ৰী আছিলে কমাৰ্চৰ বা মেথছ আপুনি পঢ়ি ভাল পাইছিলে তেতিয়া কিন্তু আপুনি ডেন্সৰ প্ৰতি আকৰ্ষিত হৈছিল গতিকে আপোনাৰ প্ৰথম যিগৰাকী গুৰু সেই বিষয়ে কওকচোন তেখেতৰ বা কেনেকৈ আপুনি অনুপ্ৰাণিত হৈ পেলাই এই জগতখনলৈ আহিব মোৰ গুৰুৰ নাম আছিলে পদ্মশ্ৰী পুষ্পা ভূঞা তেওঁ যথেষ্ট তেওঁ বৰ্তমান নাই কিন্তু তেওঁৰ ফটো প্ৰায় আহি থাকে আৰু তেতিয়াতো আছাম ট্ৰিবিউন বহুত হেৰি আছিলে আৰু চৰ্চাত আছিলে এতিয়াও হয় 1998 চ' তাতে দেখোঁ ধুনীয়া মেকআপ কৰে তেতিয়াতো মই সৰু ছোৱালী ন মেকআপ বুলিয়ে আৰু ভাল লাগে গহনা পিন্ধে বিৰাট ভাল লাগে আৰু ময়ো এনেকুৱা কৰিম ইমান নাজানো যে ভাৰতনাট্যম হয় মই ডান্সৰ নামটোও নাজানিছিলোঁ তেতিয়া কিন্তু তেওঁক চাই মোৰ বিৰাট ভাল লাগিছিল আৰু মই এইটো ডান্স শিকিম কি ডান্স শিকিম মই নাজানো ভাৰতনাট্যম হয় নে কথক হয় মই সেইটো নাজানো ডান্সৰ নাম কি নাজানো কিন্তু মই ডান্স কৰি বিৰাট ভাল পাইছিলোঁ আৰু মই তেওঁৰ নিচিনা হ'ব বিচাৰিছোঁ চ' তেওঁৰ ফটোখন মই কাটি পেলাই মানে থৈ দিওঁ আৰু কিতাপৰ মাজত আৰু মানে চাই থাকোঁ প্ৰায় যে এনেকুৱা হ'ব লাগিব মই তেনেকুৱা ধৰণৰ কথা আৰু চ' তেওঁৰ ফটোখনে মোক বহুত ইনস্পায়াৰ কৰিছিলে আৰু তেওঁৰ ওচৰত মই চান্স পালোঁ শিকিবলৈ আৰু সেইটোৱে আৰু বহুত ভাল পাওঁ আৰু তেনেকৈ আল্টিমেটলি তেখেতে ইয়াতে শিকাইছিলে তেওঁ পুষ্পাঞ্জলি কালচাৰেল একাডেমীত শিকাইছিলে মই তাতে শিকিছিলোঁ গুৱাহাটীত শিকিছিলোঁ আৰু যেতিয়া আপুনি ধৰক প্ৰতিজন দেউতা মাৰে সপোন থাকে ল'ৰা ছোৱালীটো ভাল শিক্ষালৈ চাকৰি কৰক বা এটা আপুনি যিহেতু বাইদেউ আপুনি মানে কমাৰ্চ বেকগ্ৰাউণ্ড বা আপুনি চাকৰিও কৰিছিলে ইয়ালৈ যেতিয়া গ'লে আপোনাৰ ফেমিলিৰ পৰা মা দেউতাৰ পৰা কেনেকুৱা অনুপ্ৰাণিত হৈছিলে প্ৰথমতেতো তেওঁলোকে সঁচা কথা ক'ব গ'লে ইমান পজিটিভলি লোৱা নাছিলে কাৰণ আমি পঢ়া শুনা বেকগ্ৰাউণ্ডৰে হয় আৰু ডান্সৰ লগত মানে দূৰ কাৰো একো সম্পৰ্ক নাই আমাৰ ফেমিলিত চ' তেওঁলোকে ডেফিনেটলি পজিটিভলি লোৱা নাছিলে কিন্তু মই নিজকে প্ৰুভ কৰিম কাৰণ মই জানো যে মই ৰাইট হয়
মই কাৰো অনিষ্ট কৰা নাই আৰু মই এটা কলাহে শিকিছোঁ এটা প্ৰচাৰ কৰিব বিচাৰিছোঁ যে কোনো বেয়া বস্তু নাই চ' যথেষ্ট বাধা পাইছিলোঁ ফেমিলিৰ পৰা নোপোৱা নহয় কিন্তু মোৰ হয়তো ডান্সৰ ভাল পোৱাটো ইমান বেছি আছিলে যে তেওঁলোকে লাষ্টত তেওঁলোকে নিজেও দেখিলে মানে মানুহক ইমান মানুহ আহে মানুহৰ লাইফ চেঞ্জ কৰা তেওঁলোকে দেখিলে ইমানখিনি চেঞ্জেছ হ'ল ইমানখিনি এৱাৰ্ড যেতিয়া পালোঁ বা গুৰুৰ যোনটো ৰেচপেক্ট ষ্টুডেণ্টছে দিয়ে তেওঁলোকে যেতিয়া দেখিলে শ্ল'লি তেওঁলোকেও ছাপৰ্ট কৰিব ষ্টাৰ্ট কৰিলে গতিকে যথেষ্ট বাধাৰ সন্মুখীন হৈছে কাৰণ এটা অনুষ্ঠান প্ৰতিষ্ঠান চলাই থকাটো ইমান সহজ নহয় বা সহায় সহযোগিতা লৈ পেলাই যিহেতু আপুনি ক'লে আপুনি বিয়াৰ আগৰ পৰা সৰুৰ পৰা কৰিছে বিয়াৰ পিছত আপোনাৰ স্বামীৰ পৰা কেনেকুৱা বহুত ছাপৰ্টিভ হয় মোৰ হাজবেণ্ড বহুত ছাপৰ্টিভ হয় চ' তেওঁ মোক যথেষ্ট ছাপৰ্ট কৰিছে মোৰ ডান্সৰ ক্ষেত্ৰত হওক বা যি ক্ষেত্ৰতে হওক তেওঁ বা ঘৰখন চলোৱাৰ ক্ষেত্ৰতে হওক মোৰ এগৰাকী ছোৱালীও আছে চ' মই বহুত ছাপৰ্ট পাইছোঁ তেওঁৰ পৰা হয়তো আমি এনেকুৱাও দেখোঁ আপোনাৰ আমি পাৰফৰ্মেঞ্চো চাইছিলোঁ প্ৰগ্ৰামো চাইছিলোঁ উজান বজাৰ আৰু ইয়াতো যেতিয়া আমি আহি দেখিছোঁ আপুনি মানে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ লগত সমানে আপুনি মানে তেওঁলোকক শিকায় তেওঁলোকক ভাৰতনাম নাচি পেলাই ইমান সুন্দৰকৈ দেখুৱায় আৰু আপোনাৰ মেইনলি যদি আমি চাওঁ আপোনাৰ ফেচিয়েল এক্সপ্ৰেশ্যনৰ পৰা আপোনাৰ খুব ধুনীয়াকৈ আপুনি কৰি লৈ যায় তাত সেইটো কাৰণে আমি মানে দৰ্শকে আপোনালোকে গম পাব আৰু এতিয়া ছাত্ৰ ছাত্ৰীৰ পৰা আপুনি কেনেকুৱাকৈ পায় তাৰমানে কি ৰেচপঞ্চ পায় আপোনালোকে খুব হয়তো মৰমো কৰে চাগে আপোনাক খুব ভাল পায় কেনেকুৱা পায় আপোনাৰ ল'ৰা ছোৱালী তাহাঁতি মোৰ ছোৱালী ছাত্ৰ ছাত্ৰী মানে তাহাঁতি মোৰ ল'ৰা ছোৱালী চ' মই পেৰেণ্টছক কওঁৱেই তাহাঁতি যেতিয়া ইয়াতে আহিছে তাহাঁতি এগৰাকী ষ্টুডেণ্ট মোৰ ছোৱালী আৰু তেওঁলোকক মই মোৰ ছোৱালীৰ নিচিনাকৈ শিকাওঁ যেনেকৈ মই নিজৰ ছোৱালীক শিকালোঁ হয় একজেক্টলি মই তেওঁলোকক তেনেকৈয়ে শিকাওঁ আৰু সেইকাৰণে গাৰ্জেনেও ধৰি লওক বিশ্বাস কৰে বা বাহিৰত দিল্লীত যেতিয়া মই লৈ গৈছোঁ ত' তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰা নাই যে কি হ'ব এতিয়া ইমান ছেফ নহয় দিল্লীখন ধৰি লওক ছেফ নহয় বুলি মানা যায় আৰু ছোৱালীৰ কাৰণে বাট তেওঁলোকে যেতিয়া মোৰ লগত আছে অ'কে তেওঁলোকৰ মাক আছে হ'ব চাগে পল্লৱী মেম আছে ত' সেইটোৱে আৰু একচুৱেলি মৰম দিলে মৰম পায় হয়তো তেনেকৈ যিহেতু নিজৰ ছোৱালীৰ নিচিনাকৈ শিকাইছোঁ চ' পেৰেণ্টছেও হয়তো দেখি পাইছে বুজি পাইছে সেইটো সিমানেই মৰম দিছে বাইদেউ ইয়াতে আমি সোধোঁ সত্যপূৰ্ণ একাডেমীত আমি কৰ্চখিনিৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু কিমানখিনি সময়ৰ পৰা আপুনি ক্লাছ প্ৰতিটো সপ্তাহত যিহেতু প্ৰতিটো দিনে আপুনি শিকায় আৰু তাতে কোন প্ৰশিক্ষক আহে আপুনি শিকায় আপোনাৰ প্ৰশিক্ষক কোন আহে আৰু ছাত্ৰ ছাত্ৰী অভিভাৱক সত্যপূৰ্ণ একাডেমীত আমি যদি প্ৰতিবছৰ কিয় আহিব লাগে আৰু ইয়াৰ পৰা কি লাভান্বিত হ'ব সেই গোটেইখিনি আমাৰ দৰ্শকক কওকচোন হয় আমাৰ ইয়াতে যেনেকৈ ক'লোঁ ভাৰতনাট্যম য়োগা আৰু জিমনাষ্টিক্স শিকোৱা যায় জিমনাষ্টিক্সৰ ছাৰ আহে তেওঁ একচুৱেলি ষ্টেডিয়ামৰ কোচ হয় চ' এটা সময়ত মই তেওঁৰ ষ্টুডেণ্ট আছিলোঁ চ' সেইটো কাৰণে তেওঁক মই ৰিকুৱেষ্ট কৰাৰ কাৰণে তেওঁ ইয়াতে শিকাব আহে আৰু আমি এতিয়া ডিষ্ট্ৰিক্ট লেভেল ষ্টেট লেভেল যোনে খেলিব বিচাৰে স্পৰ্টছ জিমনাষ্টিক্স যোনটো হয় সেইটো ইয়াতে শিকোৱা যায় আৰু য়োগাটো মই আগৰ পৰাই কৰোঁ কাৰণ মই ভাবোঁ কি এজন ডান্সাৰ হোৱাৰ আগত ফিটনেছ থকাটো বহুত ইম্পৰ্টেণ্ট বিকজ ইফ ইউ ৱান্ট টু বি এ গুড ডান্সাৰ ইউ হেভ টু বি ফিট আপুনি এটা বেমাৰী শৰীৰ লৈ আপুনি ডান্সাৰ হ'ব নোৱাৰে যদি ভগৱানে নকয় কিবা এটা হয় তেতিয়াহ'লে বেলেগ কথা ইন নৰ্মেল কেছ মই কৈছোঁ আপুনি এজন সুস্থ শৰীৰ আৰু সবল মাইণ্ড লৈহে আপুনি এগৰাকী ভাল ডান্সাৰ হ'ব পাৰিব কাৰণ ডান্সত যথেষ্ট সাধনা যথেষ্ট শক্তি যথেষ্ট ফ্লেক্সিবিলিটি লাগে আমি বহুত দীঘল সময় লৈ আমি ৰিহাৰ্চেল কৰিব লগা হয় চ' সেইটো কাৰণে সিমানখিনি বডি ষ্ট্ৰেংথৰ কাৰণে আমাক য়োগাটো খুবেই জৰুৰী হয় চ' আমি ইয়াতে য়োগা অকল ডান্স বুলিয়েই নহয় আমি স্পেচিয়েলি য়োগা শিকাওঁ বিশেষকৈ মহিলাসকলৰ কাৰণে আমি য়োগা শিকাওঁ বেছিক টু এডভান্স য়োগা শিকোৱা যায় আৰু ইয়াতে আমাৰ য়োগা কোচ আহে জিমনাষ্টিক্স কোচ আহে আৰু ভাৰতনাট্যম মই আৰু মোৰ ডিচাইপলছ যোন মোৰ আণ্ডাৰত শিকিছে তেওঁলোকেহে ইয়াতে শিকায় আৰু ভাৰতনাট্যমৰ কোৰ্চটো আমাৰ 6 yearsৰ হয় আৰু য়োগা ইয়াতে তেওঁলোকে ক্ৰেছ কোৰ্চ হিচাপে ল'ব পাৰে বা বছৰেকত শিকিব পাৰে কিন্তু মোৰ এগৰাকী ষ্টুডেণ্ট আছে তেওঁ 10 বছৰ হ'ল তেতিয়ালৈ শিকি আছে য়োগা চ' তেনেকুৱা কোনো কথা নাই কাৰণ য়োগা ইজ অল এবাউট হেভিং এ গুড লাইফ চ' ষ্টুডেণ্টছে ইয়াতে শিকি আছে ছিনিয়ৰ বয়সৰ মানুহো শিকি আছে ইয়াতে যাৰ ডায়েবেটিছ ইছ্যু আছে বা হৰ্ম'নেল ইমবেলেঞ্চেছ আছে সেই গোটেইখিনি বস্তু থ্ৰু মেডিটেশ্যন বহুতখিনি বস্তু আমি হিল কৰিব পাৰোঁ আৰু সত্যপূৰ্ণ একাডেমী মানুহে কিয় জইন কৰিব লাগে এখন অনুষ্ঠান বেলেগতকৈ কেনেকৈ বেলেগ হয় কাৰণ মই বহুত বেলেগ হয় ইন দ্য চেন্স মই এইটো ক'ব বিচাৰোঁ ইয়াতে আমাৰ টাইমিং লৈ যদি টাইমিং দিয়া যায় সেই টাইমিংটো আমি মেইনটেইন কৰোঁ ফাৰ্ষ্ট কথা আৰু ইয়াতে আমি ব্যৱসায়তকৈ ওপৰত আমাৰ কাৰণে এটা সাধনা হয়
ৱৰ্শ্বিপ চ' সেইটো কাৰণে মানুহেতো নিজে ফিল কৰে সেই ৱৰ্শ্বিপটো আৰু সেইকাৰণে বহুত ষ্টুডেণ্ট কেতিয়াবা কিবা কাৰণত এৰিও দিব লগা হয় হয়তো ষ্টাডিজৰ কাৰণে বা কাৰোবাৰ বিয়া হৈ যায় বা কাৰোবাৰ ট্ৰেন্সফাৰ হয় আকৌ 2 বছৰ 3 বছৰ পিছত আকৌ ঘূৰি আহে আৰু এইখন স্কুল সেইটো কাৰণে জইন কৰিব লাগে কাৰণ ইয়াত অকল আমি ডান্স জিমনাষ্টিক্স য়োগাই নহয় ইয়াতে মানুহে জীৱনটো জীয়াব কেনেকৈ লাগে মানুহৰ জীৱনৰ পাৰ্পাছ কি হয় ট্ৰেন্সফৰ্মেশ্যন অফ লাইফ এই বস্তুবোৰো বহুত গুৰুত্ব দিয়া যায় বাইদেউ যিহেতু আপুনি ক'লে আপুনি বাহিৰত ডুবাইত আপুনি অনুষ্ঠান কৰিছে আমাৰ অসমত আপুনি ক'ত ক'ত কৰিছে গুৱাহাটীত হেৰি ৱৰ্কশ্বপ আমি ৱৰ্কশ্বপ কৰিছিলোঁ আপোনাৰ কৰিমগঞ্জত কৰিছিলোঁ আৰু তাৰপিছত আপোনাৰ নগাঁৱতো কৰিছিলোঁ হয় সত্যপূৰ্ণ একাডেমীৰ ব্ৰাঞ্চ আছে সত্যপূৰ্ণ একাডেমীৰ আমাৰ গণেশগুৰিত ছেকেণ্ড ব্ৰাঞ্চ আছিলে কিন্তু যেতিয়া ক'ভিড হৈ গ'ল তেতিয়া গোটেইখিনি আমাৰ অনলাইন হৈ গ'ল আৰু এতিয়া আমি ইয়াত ইমানখিনি ব্যস্ত হৈ পৰিলোঁ যে আমি ছেকেণ্ড ব্ৰাঞ্চৰ কথা হয়তো আমি ভাবিলেও হয়তো আমি বহুতখিনি আৰু মেন পাৱাৰ লাগিব আমাক কাৰণ ইয়াতে আমাৰ যথেষ্টখিনি মানে আমি মৰম বা ছাপৰ্ট পাইছোঁ ষ্টুডেণ্টছৰ পৰা চ' হয়তো মই এতিয়া ছেকেণ্ড ব্ৰাঞ্চৰ কথা মানে বৰ্তমান সময়ত মই ভবা নাই ছেকেণ্ড ব্ৰাঞ্চৰ কথা কাৰণ এই হেড অফিচটোৱে আৰু ভালকৈ আৰু ডাঙৰকৈ কৰাটোহে মই কথা ভাবি আছোঁ আৰু লগতে অনলাইন ষ্টুডেণ্টছখিনি লৈ আৰু বাইদেউ কেতিয়াবা যদি আপুনি সুবিধা পায় অসমৰ বিভিন্ন মানুহ শিকাবলৈ বিভিন্ন প্ৰান্তত কাৰণ আপোনাৰ যিখিনি প্ৰতিভা সেই প্ৰতিভাখিনি যদি আমাৰ যুৱচামে যদি পায় বহুতকেইটা উপকৃত হ'ব যদি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যদি কেতিয়াবা আপোনালোকে যোগাযোগ কৰে তেতিয়া যাবলৈ ইচ্ছুক হ'বনে হয় কিয় নহ'ম কাৰণ মোৰ জীৱনটো মোৰ ছাৰ্ভিচৰ নামতে দিছোঁ এইটো জীৱন মই দিছোঁ নিজৰ য়োগা বা ভাৰত নাট্যম বা ৱেলনেছৰ প্ৰশিক্ষণ দিবলৈ চ' ডেফিনেটলি মই যাবলৈ অতিকে হেঁপাহত মই ৰৈ থাকিম হয় গতিকে এটা কম বয়সত আপুনি যথেষ্টখিনি কৰিলে গতিকে বাইদেউ এতিয়া আমি জানিব বিচাৰিম আপুনি যথেষ্টখিনি ৱৰ্কশ্বপত কৰিলে প্ৰগ্ৰাম কৰিলে আপোনাৰ এচিভমেণ্টছখিনি ক'ত আপুনি এৱাৰ্ড পাইছে হয় মই ডান্সতকৈ আগত মই পাইছিলোঁ মিছেছ ইণ্ডিয়া আৰ্থৰ কিতাপটো পাইছিলোঁ 2018ত মিছেছ পাৰ্ক হৈছিলোঁ মই আৰু তাৰপিছত ধৰি লওক ইণ্টাৰনেশ্যনেল কোচ হিচাপে মোক চাৰ্টিফাইড কৰিছিলে ফিটনেছ অফ আমেৰিকা এছ'চিয়েশ্যনে আৰু তাৰপিছত ধৰি লওক বাডিং টেলেণ্ট অফ ইণ্ডিয়া পাইছিলোঁ হংকঙত তেওঁ আপোনাৰ মহাৰাষ্ট্ৰৰ টীম আছিলে তেওঁলোকে অৰ্গেনাইজ কৰিছিলে আৰু আপোনাৰ ইণ্ডিয়ান কনচুলেট অডিটৰিয়ামতো মই পাৰফৰ্মেঞ্চ কৰিছোঁ বা নৃত্য চেৰেমনি এৱাৰ্ডেৰেও মোক সন্মান কৰা গৈছিলে আমি সুধিব বিচাৰোঁ যে এগৰাকী মহিলা হিচাপে আপুনি গৃহিণী হিচাপে আপোনাৰ বহুতখিনি দায়িত্ব থাকে কৰ্তব্য থাকে এগৰাকী মা হিচাপে এগৰাকী পত্নী হিচাপে গতিকে তাৰ সমান্তৰালকৈ আপুনি ইমান ডাঙৰ এটা অনুষ্ঠান চলাই আছে গতিকে সময়ৰ যথেষ্ট অভাৱ থাকে কাৰণ আপোনাৰ স্বামীক সময় দিব লাগে ফেমিলিক সময় দিব লাগে ছোৱালীজনীক ডাঙৰ কৰিব তাৰ লগতে আপুনি ইমানখিনি শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দি আছে কেনেকৈ আপুনি পাৰিছে কেনেকৈ সময় হৈছে যদি আপুনি ভাবে নোৱাৰোঁ বুলি আপুনি কেতিয়াও নোৱাৰিব যদি আপুনি ভাবে মই পাৰিম where there is a way there is a will বুলি কয় ন যদি আপুনি ভাবে মই পাৰিম আপোনাৰ ভগৱানে নিজে মিলাই দিব চব বস্তু আপুনি একো কষ্ট কৰিবই নালাগে ডেফিনেটলি আপুনি মেনেজ কৰাত বহুত কষ্ট হয় বা বহুত হাৰ্ড ৱৰ্ক সোমাই থাকে কিন্তু ইম্পচিবল নহয় যেতিয়া আপুনি ভাবি লয় যে মই এইটো কৰিম ভগৱানে নিজে ৰাস্তা ওলাই দিয়ে আৰু আপুনি খালি খোজকাঢ়িবহে লাগে বিকজ আপুনি যদি সঁচা মনেৰে কিবা বস্তু বিচাৰে তেতিয়া আপোনাক হেল্প কৰিবই আৰু আপুনি মেনেজ কৰাটো কোনো টান বস্তু নহয় আপুনি ডেফিনেটলি আপুনি যি মনেৰে বিচাৰে আপুনি কৰিব পাৰে যদি আপোনাৰ ইমানখিনি উইল পাৱাৰ আছে যদি আমি বাইদেউ আপোনাক যদি সত্যপূৰ্ণ একাডেমি এনে কৈছোঁ আৰু যদি সত্যপূৰ্ণ একাডেমিত বাহিৰে আপুনি নিজক ক'ত দেখিলে যিহেতু আপুনি কমাৰ্চ বেকগ্ৰাউণ্ড আপুনি মানে মেধাৱী ছাত্ৰী আছিলে ক'ত দেখা পাব যদি সত্যপূৰ্ণ একাডেমি নহয় ক'ত আপুনি নিজক এষ্টাব্লিছ হ'ব বিচাৰিব মই এক্টিঙত অভিনয়ত খুব হেঁপাহ আছে ইয়েছ হয় নাটক কৰিছিলে মই নাটক কৰা নাই আনফৰ্চুনেটলি কাৰণ মই ইমান ছাপৰ্ট পোৱা নাছিলোঁ ঘৰৰ পৰা বাট ডেফিনেটলি যদি লাক থাকে মই এবাৰ হ'লে ট্ৰাই কৰিব বিচাৰিম এতিয়াও পাৰিব এতিয়াও যদি সুবিধা হয় তেনেকৈ এতিয়াও আপুনি কৰিব পাৰিব হয় বাইদেউ আপোনাৰ শিক্ষাৰ জীৱনৰ কথা কওক মানে শিক্ষা জীৱনৰ কথা পাতোঁ আপুনি স্কুলিং আৰু কলেজ ক'ত পঢ়িছিলে আৰু মই স্কুল পঢ়িছিলোঁ ছেইণ্ট মেৰিজ আৰু তাৰপিছত হয় ছেইণ্ট মেৰিজ গুৱাহাটী ক্লাব 11-12 পঢ়িছিলোঁ আৰ্মি স্কুল নাৰাংগী আৰু তাৰপিছত মই গ্ৰেজুৱেশ্যন কৰিছোঁ আপোনাৰ গুৱাহাটী কমাৰ্চ কলেজ আৰু লগতে মই CA কৰিছিলোঁ প্ৰেক্টিছ কৰিছিলে মই CA প্ৰেক্টিছ কৰিছিলোঁ এতিয়াও কৰে সময় একদম নকৰোঁ কিন্তু সেই প্ৰতিভা এতিয়াও আপোনাৰ মাজত আছে হয় আছে
গতিকে মানে চাব গ'লে দৰ্শক এগৰাকী মেধাৱী ছাত্ৰী আজি নিজে হয়তো প্ৰতিষ্ঠিত হ'ব পাৰিলেহেঁতেন, নিজে হয়তো একাডেমিকেলি তেখেত যথেষ্ট মেধাৱী, কিন্তু আজি তেখেতে সমাজৰ কাৰণে কৰি আছে এটা ডাঙৰ প্ৰতিষ্ঠানৰ যোগেদি, এটা ডাঙৰ অনুষ্ঠানৰ যোগেদি, সত্যপূৰ্ণ একাডেমীৰ যোগেদি তেখেতে আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালীক সবল কৰি তুলিবলৈ কাৰণে তেখেতে নেৰানেপেৰা চেষ্টা কৰি আছে। গতিকে আৰু বাইদেউ এতিয়া ভৱিষ্যত পৰিকল্পনা কি আছে আপোনাৰ ভৱিষ্যতত? ভৱিষ্যতত মই এইটোৱে বিচাৰোঁ যে এইখন অনুষ্ঠান গ্ল'বেলাইজ হওক, আৰু অকল গুৱাহাটী বুলিয়েই নহয়, গোটেই ভাৰতবৰ্ষক বা ভাৰতবৰ্ষৰ বাহিৰতো আমাৰ সত্যপূৰ্ণ একাডেমীৰ নাম যেন উজ্জ্বলিত হওক। চ' ইয়াৰ পৰা আমি আৰু কেনেকৈ গ্ল'বেলাইজ কৰিব পাৰোঁ, চ' আমি থ্ৰু ইণ্টাৰনেশ্যনেল পাৰফৰ্মেঞ্চেছ আমি আৰু মই বিচাৰোঁ কি ষ্টুডেণ্টছে আৰু পাৰফৰ্মেঞ্চ দিয়ক গ্ল'বেলি। মই সেইটোতহে এতিয়া মই মানে গুৰুত্ব দি আছোঁ। আৰু আহিবলগীয়া কিবা ডাঙৰ অনুষ্ঠান আছে নেকি আপোনালোকৰ? বৰ্তমান একচুৱেলি মোৰ ষ্টুডেণ্ট এগৰাকীৰ আৰিংদাট্টম হ'ব। আৰিংদাট্টম মানে যেতিয়া এগৰাকী ছাত্ৰই ভাৰতনাট্যম কমপ্লিট কৰে, 6 বছৰৰ সাধনা কৰাৰ পিছত যেতিয়া তেওঁ এগৰাকী প্ৰফেচনেল ডান্সাৰৰ খিতাপ পায়, সেইটোক আৰিংদাট্টম চেৰেমনি বুলি কয় আমাৰ ক্লাছিকেল লেংগুৱেজত। ত' ছেপ্টেম্বৰ হোটেল তাজত তাৰ আৰিংদাট্টম চেৰেমনি হ'ব। তাৰ পৰা ভাৰতৰ বেলেগ বেলেগ জেগাৰ পৰা মানুহ আহিব, আৰু আমি হেমা মালিনীকো মাতিম বুলি আমি ভাবি আছোঁ। সময়ো আমাৰ চমু হৈ আহিছে, গতিকে আমি অনুষ্ঠানো সামৰিব হ'ল। গতিকে বহুতখিনি কথা আপোনাৰ পৰা জানিলোঁ। গতিকে বাইদেউ ইয়াতে আমি ক'ব বিচাৰোঁ যে ধৰক যুৱচামক বা আহিবলগীয়া যিখিনি ছাত্ৰ ছাত্ৰী আছে, যিয়ে ভাৰতনাট্যম হওক বা যিকোনো ক্লাছিকেল ডেন্সৰ প্ৰতি তেওঁলোকে যিখিনি আগ্ৰহী, বা অভিভাৱকসকলক, গতিকে দৰ্শকসকলক আপুনি কি ক'ব বিচাৰিব আমাৰ যোগেদি? মই এইটোৱে ক'ব বিচাৰিম যে পঢ়া শুনাটো জৰুৰী হয় ডেফিনেটলি। যেতিয়া আপুনি কাৰোবাৰ লগত কথা পাতিবলৈ কথা এষাৰ পাতে, তেতিয়া গম পায় যে মানুহগৰাকী কিমান শিক্ষিত হয়। চ' ডেফিনেটলি এডুকেশ্যনটো চবতকৈ ইম্পৰ্টেণ্ট হয়, কিন্তু আপোনাৰ ছোৱালীগৰাকীৰ যদি ডান্সত প্ৰতিভা আছে, সেইটো লগতে ইকুৱেলি ইম্পৰ্টেণ্ট হয়। কাৰণ আজি মই ডান্স কৰি মোৰ নিজৰ ঘৰ চলাই আছোঁ, আৰু আমি ভগৱানৰ আশীৰ্বাদত যথেষ্টখিনি সুখী হয়। চ' সেইটো কাৰণে যদি তেওঁলোকৰ ডান্সৰ প্ৰতি আগ্ৰহী হয়, তেওঁলোকক এটা অপৰচুনিটি দিয়ক। চাগে তেওঁলোকে নিজৰ জীৱনত হয়তো পঢ়া শুনা কৰি চাকৰি কৰাতকৈ হয়তো তেওঁলোকে নিজৰ জীৱনত আৰু বেছি সুখী আৰু বেছি ছাকচেছফুল হ'ব যদি আপুনি এটা অপৰচুনিটি দিয়ে। চ' মই চব গাৰ্জেনক, যিহেতু মোক এটা সুবিধা দিয়া গৈছে নিজৰ কথাখিনি এক্সপ্ৰেছ কৰিব, চ' প্ৰত্যেকজন গাৰ্জেনক মই এইটোৱে ৰিকুৱেষ্ট কৰিম যে আপোনালোকৰ ছোৱালী যদি বা ল'ৰাৰ যদি ডান্সৰ প্ৰতি হেঁপাহ আছে, কিন্তু চিৰিয়াছলি লওক। হয়তো তেওঁলোক কালিলৈ গৈ এজন বহুত ভাল ডান্সাৰ, বহুত ভাল হিউমেন বিং হিচাপে এষ্টাব্লিছ হ'ব পাৰে। ত' তেওঁলোকক এটা খালি অপৰচুনিটি লাগে। নাম হয় আদ্বিকা সিংহা। ইয়াতে ভাল লাগিছে বহুত। ভাৰতনাট্যম শিকায়, জিমনাষ্টিক্স শিকায়। খ্যাতি দত্ত ভাল শিকায়, ভাল শিকায়। ভাৰতনাট্যম ডান্স শিকায়, আৰু ছাৰে জিমনাষ্টিক্স শিকায়। ভাল লাগে। কৰিছোঁ। কালী মন্দিৰত এবাৰ কৰিছিলোঁ। সংস্কৃতি সংগমত কম্পিটিশ্যন হৈছিলে, ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ। ইয়াতে মই ভাৰতনাট্যম শিকিছোঁ আৰু জিমনাষ্টিক্স শিকিছোঁ। মেমে বহুত ভালকৈ শিকায়। বহুত ভাল লাগে। শুভাংশী গোস্বামী। 4 yearমান হ'ল। ভাল লাগিছে। ভাৰতনাট্যম, জিমনাষ্টিক্স শিকায়। গতিকে দৰ্শকসকল, আমি পল্লৱী দুৱৰা বাইদেউৰ পৰা তেখেতৰ ভাৰতনাট্যমৰ বিষয়ে, য়োগাৰ বিষয়ে, মেডিটেশ্যনৰ বিষয়ে, ৱেলনেছ বিং বিষয়ে গোটেইখিনি কথা আমি ভালকৈ গম পালোঁ। ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী কেনেকৈ উপকৃত হ'ব,
তথা অভিভাৱকসকলৰ প্ৰতিও তেখেতে বহুতখিনি কথা ক'লে গতিকে বাইদেউ ধন্যবাদ আপুনি হয়। আপোনাৰ ব্যস্ততাৰ পূৰ্ণ সময় বা আমাক ইমানখিনি সময় দিয়াৰ বাবে আৰু আগলৈও আমি আপোনাক লগ পাই থাকিম বুলি হয়। আশা কৰিলোঁ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰি দীৰ্ঘায়ু কামনা কৰি আপুনি যাতে সফল হ'ব পাৰে জীৱনত হয়। তাৰ পৰা আমাৰ ডেম'ক্ৰেটিক আছাম টীমৰ পৰা আপোনালোকে শুভেচ্ছা থাকিল গতিকে এয়া আছিল পল্লৱী দুৱাৰা বাইদেউ সত্যপূৰ্ণ একাডেমীৰ প্ৰতিষ্ঠাপক গুৰু গতিকে তেখেতৰ দৰে আমি সমাজৰ বিভিন্ন স্তৰত নীৰৱে সাধনা কৰি থকা কাম কৰি থকা ব্যক্তিসকলৰ জীৱনৰ সফলতাৰ কাহিনীবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহিম তেওঁলোকৰ সফলতাৰ যাত্ৰাৰ বিষয়ে আমি গম পাম আৰু তেওঁলোকৰ জীৱনৰ বহুতখিনি ঘাত প্ৰতিঘাতৰ পৰা আমি উপকৃত হোৱাকৈ আপোনালোকক বহুতখিনি কথা আপোনাৰ ওচৰলৈ লৈ আহিম গতিকে চাই থাকিব ডেম'ক্ৰেটিক আছাম মই নৰেন্দ্ৰ আজি বিদায় মাগিছোঁ নমস্কাৰ